শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনা নাই 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 আমাৰ পৰম গুৰু। ঈশাৱাস্যম ইদং সৰ্বং যৎকিঞ্চ জগত্যাং জগৎ তেন ত্যক্তেন ভুঞ্জীথা মা গৃদ্ধ কস্যচিৎ ধনম মা গৃদ্ধ কস্যচিৎ ধনম। আজন্মৰ সেৱাৰ স্থলী বাপ সমস্ত আই মাতৃবৃন্দ, যোৱাকালিৰ পৰা আপোনাসৱৰ দ্বিতীয় বৈকুণ্ঠৰ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰ বাণী গীতা শাস্ত্ৰ আজি প্ৰথম অধ্যায়। আমাৰ শ্ৰদ্ধাৰ দাস বা প্ৰভুৱে অত্যন্ত বিতংভাৱে বিশ্লেষণ ব্যাখ্যা আগবঢ়াই গ'ল আৰু তাৰ লগতে অকণমান সহযোগ কৰাৰ মানসেৰে আমি নিমিত্ত মাথো আঁত ধৰিবৰ কাৰণে আগবঢ়া হৈছে। তে আমাৰ সিমান শক্তি নাই, আমাৰ যোগ্যতাও একেবাৰে হীন, তথাপিতো সাহস কৰা হৈছে এইকাৰণে ভগৱন্তৰ ভক্তি কৰিবলৈ হ'লে হেনো কোনো জটিলতা নাই। আপুনি জানিয়ে লওক বা নাজানিয়ে লওক ঈশ্বৰৰ নাম, শ্ৰদ্ধাই ঈশ্বৰৰ নাম লওক বা হেলাই লওক, ওলটাই লওক বা চিধাই লওক, ঈশ্বৰৰ নামে কৃপা কৰিব 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 কৰিবই। ঈশ্বৰৰ নামে কৃপা কৰিব মানে আপোনাসৱে কৃপা কৰিব, কাৰণ আপোনাসৱতে নাম বস্তু বিদিত। নাম গুৰু দেও নাম ভকত চাৰি বস্তুৰ সমাহাৰ ঘটিছে কেৱল আপোনাসৱ ভকত ভাগৱততহে, অন্য ক'তো নাই। এই চাৰি বস্তুৰে সমৃদ্ধ হৈ থকা কাৰণেহে আপোনাসৱে এনেহেন মহান অনুষ্ঠানৰ আয়োজন কৰা সদমনোভাৱ উদ্গিৰিত হ'ল। আপোনাসৱে যে এই 5 দিনৰ কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ পাতিবলৈ লৈছে, কিয়? ধন আছে কাৰণে পাৰিছে নেকি? নহয়। আপুনি আমি কিমান ধনৱন্ত মানুহ, আমাৰ গাঁওখননো কিমান ধনী মানুহ আছে, কেইঘৰ মানে হয়তো ওলাব।
হয়তো আমাৰ বৰা বাপ ডম্বৰুধৰ বৰা বাপ যথেষ্ট ধনী যেন দেখা গৈছে। তেনেকুৱা কেইঘৰ ওলাবনো? ক'ৰবাত 2-4 ঘৰ ওলাব। আমিবোৰতো গাঁৱলীয়া মানুহ, একেবাৰে দুখীয়া দুখীয়া মানুহ। গতিকে আমাৰ ধনৰ অহংকাৰ নাই। গতিকে আমি পাতিবলৈ লৈছোঁ কেলে? আপোনাৰ সবাৰো হৃদয়ত বেলেগ এভাগ অমূল্য ৰত্ন নিহিত হৈ আছে, যাক কোৱা হয় নামধন। ভক্তি ৰত্ন নামধন আছে। আপোনাৰ সবত আছে কাৰণেহে সেই নামধনৰ আপাহতে, সেই নামধনৰ কৃপা মৰ্মে আপোনাৰ সবে নাম বস্তু বিদিত কৰিবৰ অৰ্থে 4 দিনৰ কাৰ্যসূচীৰে সময়টো বাছি ল'লে। ভাগৱত শাস্ত্ৰই কি বুলি কৈছে আপোনাৰ সবক মন কৰিব। কেলে আপোনাৰ সবে বা আপোনাৰ খবৰ নিচিনাকে অন্যান্য অসম প্ৰান্তৰ চহৰে নগৰে গ্ৰামাঞ্চলত এই যে আইবাপ যুৱক যুৱতী সমস্তজনে একত্ৰাপিত হৈ ভাগৱতৰ অনুষ্ঠান আয়োজন কৰি আহিছে, কৰিও থাকিব। কেলে কৰিব পাৰিছে, কেলে কৰি থাকিব, এই সম্পৰ্কত ভাগৱত গ্ৰন্থই কিয় পাতিব পাৰে? আপোনাৰ সবেহে পাতিব পাৰে, আনে পাতিব নোৱাৰে। আন মানে আমাৰ অঞ্চলত লাখ লাখ মানুহ আছে। তে এনেধৰণৰ অনুষ্ঠানত লাখ মানুহটো গোট খাইহি জানো? নাখায়। খুব বেছি 1000 মানুহ গোট খাব, আৰু তাতকৈ গোট নাখায়। আজি এইভাগ অনুষ্ঠানৰ বাহিৰে অন্য যদি পূজা পাৰ্বণ হ'লহেঁতেন, লাখ লাখ মানুহ গোট খাই গ'লহেঁতেন। তেওঁলোকক কোনেও মাতিবও নালাগে, সহজেই গোট খাই যাব। কিন্তু এনেধৰণৰ গুৰু দেও নাম ভকত বিষয়ক ভাগৱত অনুষ্ঠানেই হওক বা গীতা অনুষ্ঠানেই হওক, খুব কম সংখ্যক ভকতহে আইবাপহে গোট খায়, বাকীবিলাক গোট নাখায়। এই যে কম পৰিমাণে হ'লেও যিমানসকল আইবাপ যুৱক যুৱতীয়ে সহযোগ কৰিছে, এইসকলে কেলে কৰিছে, কোনে কৰাইছে, এই সম্পৰ্কত ভাগৱত গ্ৰন্থই কি বুলি কৈছে মন কৰক। ও ৰাম বাসুদেৱ অংশ আছে, যাৰ শৰীৰত সেই প্ৰকাশ কৰে কৃষ্ণ গুণ যশ। ৰাম সূৰ্যৰে তেজে চক্ষু দেখয় সূৰ্যক, সেই মতে কৃষ্ণ শক্তি জ্বলাৱে কৃষ্ণক। মানে আপোনাৰ খবৰ বিশ্লেষণ কৰিছে ভাগৱত গ্ৰন্থই, মন কৰক। সেই মানুহবিলাকে এনেই গুৰুদেৱ নাম ভকতৰ কথাত সহযোগ কৰিব নোৱাৰে, সেইসকলেহে পাৰে। কোনসকলে? বাসুদেৱ অংশ আছে যাৰ শৰীৰত। যিসকল মানুহ আইবাপৰ হৃদয়ে হৃদয়ে বাসুদেৱ শক্তি কৃপা হৈ আছে, সেইসকলেহে বাসুদেৱ শক্তিৰ প্ৰকাশ কৰিবলৈ মন কৰিব পাৰে, আনে নোৱাৰে। উদাহৰণটো দিছে, বোলে বাপ আমি কিহেৰে দেখোঁ? বোলে চকুৰে দেখোঁ। সঁচানে বাৰু চকুৰে দেখাটো? সঁচাটো নাকয়। কাণেৰেতো নেদেখোঁ, নাকেৰে নেদেখোঁ, মুখেৰে হাত ভৰি দি নেদেখোঁ। দেখা আমাৰ ইন্দ্ৰিয় হ'ল চক্ষু, চক্ষুৰে দেখোঁ। চক্ষুৰে দেখে বোলে দেখে। লাইটবোৰ গুচি যাওকচোন, অন্ধকাৰ নামি আহক, সন্ধিয়া আগমন হৈ আহক, লাহে লাহে দেখোন নেদেখা হ'ম। লাইটৰ আশ্ৰয় বিনা, পোহৰৰ আশ্ৰয় বিনা, গৃহত যদি লাইট নাথাকে
তেতিয়াহ'লে আমি নেদেখা হ'ম, দিনতে আন্ধাৰ হোৱা নিচিনা হ'ব। চকুটো নিজা দৃষ্টিশক্তি আছে বুলি কৈছিলে, চকুৰে দেখে বুলি কৈছিলে। আৰে সূৰ্য শক্তি নাইকিয়া হ'ল কি হ'ল, লাইট নাইকিয়া হ'ল কি হ'ল, চকুৱে দেখিব লাগে। এতিয়া চকুৱে আনৰ আশ্ৰয়তহে দেখিব পাৰে। কেলে? চকুৰ হেনো নিজা দৃষ্টিশক্তি নাই। সেইকাৰণে হয় অগ্নিৰ হয় সৌৰশক্তিৰ আশ্ৰয় লৈহে চকুৱে সৌৰশক্তিকে চাব পাৰে। যিদৰে আগৰ দিনত দেউতাসকলে নাতি ল'ৰাবিলাকক কয়, ঐ বেলিটো কিমান পাইছে চাচোন। বাৰাণ্ডাৰ পৰা নাতিটো জাপ মাৰি নামিলে, ই ককা বেলি মূৰপোন পালেহি, বেলি ভাটি দিলে, বেলি উদয় হৈছে। এই ব্যৱস্থাটো কিয় হ'ল? অৰ্থাৎ সূৰ্য শক্তি আমাৰ চকুৰ পৰ্দাত পৰাৰ কাৰণেহে আমি পৃথিৱীৰ অন্যান্য বস্তুবোৰক দেখা পাব পাৰোঁ। আনহে নালাগে সূৰ্যটোকো আমি চাই পঠাব পাৰোঁ। সেইকাৰণে সূৰ্যটো কিমান পালেহি সময়ৰ গণনাটো আমি কৈ দিব পাৰিছোঁ। যিদৰে সূৰ্য শক্তিকে আমাৰ চকুৱে গ্ৰহণ কৰি সূৰ্যটোকে চাই পঠিয়াব পাৰে, যিদৰে ঠিক তেনেধৰণে সেইমতে কৃষ্ণ শক্তি ভকতসকলে আই বাপসকলে কৃষ্ণ শক্তিকে হৃদয়ত ধাৰণ কৰিয়েই কৃষ্ণ শক্তিক চৈতন্য কৰিব পাৰে, আনে নোৱাৰে। এতেকে আপোনাসৱ তেনে সামান্য লোক নহয়। ভাগৱত গ্ৰন্থই আপোনাসৱক কি বুলি সৎকাৰ কৰিব লাগে এই সম্পৰ্কত কৈছে পৰৱৰ্তী পৰ্যায় মন কৰিব লগা। ও ৰাম এতেকে যি কৰে কৃষ্ণ দেৱক বিদিত, নকৰিব নৰ বুদ্ধি তাংকক দাসিত। কৃষ্ণ বুলি তাকে সে কৰিবে সৎকাৰ, তেবে সে পাই কৃষ্ণ কথাই অমৃত ভাণ্ডাৰ। আমি যদি কৃষ্ণ কথা অমৃতৰ ভাণ্ডাৰ খুলি কৃষ্ণ কথামৃত অমৃত পান কৰিবৰ মন কৰোঁ, তেতিয়াহ'লে আপোনাসৱক কৃষ্ণ ভাৱনা নাভাবি, আপোনাসৱক ঈশ্বৰ ভাৱনা এৰি যদি অন্য প্ৰকাৰে আমি কৃষ্ণ কথামৃত পান কৰাৰ প্ৰয়াস কৰোঁ, নোৱাৰে নোৱাৰে নোৱাৰে। কৃষ্ণ কথামৃত পান কৰাৰ উপায়টো কি? কৃষ্ণৰ ভকতসকলকে কৃষ্ণহেন ভাবি কৃষ্ণ বুলি তাকে সে কৰিব সৎকাৰ। যিমান যিমান পৰিমাণে আমি আপোনাসৱকে গতিকে আপোনাসৱকে কৃষ্ণহেন ভাবি কৃষ্ণৰ প্ৰতিমূৰ্তি বুলি ভাবি যিমান যিমান পৰিমাণে আমি ভগৱন্তৰ গুণ যশৰ কাৰণে আকুলিত হ'ব পাৰিম, সিমান সিমান পৰিমাণে আমি কৃষ্ণ কথামৃত পান কৰি অমৰ হৈ যাব পাৰিম। যেতিয়ালৈকে কৃষ্ণ কথামৃত পান কৰি আমি অমৰ হ'ব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ এটা গতানুগতিক অৱস্থাই লগ নেৰে। আৰু কি? জন্ম হ'ব লাগিব, মৰিব লাগিব, মৰিব লাগিব, জন্ম হ'ব লাগিব। জাতস্ৰহি ধ্ৰুৱম মিত্ৰ ধ্ৰুৱম জন্মমিতস্য তস্মাদ পৰিহাৰ্যৰ্থী ন ত্বম শুচিতুমৰ্হসি। জাতস্ৰহি জন্ম যে হলো, বাপ আই বোলে জন্ম পালে, বোলে পালোতো না, জন্ম পালোতো না কাৰণেহে ইমান ডাঙৰ দীঘল হ'ব পাৰিছোঁ, ইয়ালৈ আহিব পাৰিছোঁ,
জন্ম নোহোৱা হ'লে ক'ত দেখিবলৈ পালোহেঁতেন? দেখাই নাপাওঁ। জন্ম তেতিয়াহ'লে খাটাং পালে? জন্ম পালোঁ। জন্ম পোৱাটো যিমান সঁচা, যিমান ধ্ৰুৱ, ধ্ৰুৱ মানে সত্য, যিমান সত্য সিমানেই সত্য আনটো বোলে কি? মিতস্য জাতস্যহি ধ্ৰুৱ। জন্ম হোৱাটো যিমান সত্য সিমানেই সত্য মৃত্যু। মৰিবা কিন্তু এদিন নহয় এদিন। কেতিয়া মৰিম বাপ সেইটোহে ক'ব নোৱাৰিছোঁ, তোমাৰ মৰণটো কেতিয়া হ'ব। কিন্তু মনত ৰাখা, এদিন নহয় এদিন কিন্তু মৰিবা, মৰিবা, মৰিবাই। এই জন্ম হ'লে মৰা, মৰিলে আকৌ ধ্ৰুৱম জন্ম মৃতস্য। যদি মানুহ মৰে হেনো জন্ম হ'লে মৰাটো যিমান সত্য সিমানেই সত্য হেনো যদি মৰে মানুহে আকৌ জন্ম পাব লাগিব। হয়, নৰজন্ম পাবও পাৰে, নাপাবও পাৰে। নৰজন্ম নাপালেও কিন্তু পশু পক্ষী কীট পতংগ উৰণ বুৰণ গজন ভ্ৰমণ ক'ৰবাত নহয় ক'ৰবাত কিন্তু যোনিত জন্ম হ'ব হ'ব হ'বই। যান্ত্ৰণা ভুগিব লাগিব লাগিব লাগিবই। এই জন্ম হৈ মৃত্যু, মৃত্যু হৈ জন্ম, এই যিটো চক্ৰ ইয়াৰ নামে হ'ল সংসাৰ বন্ধন, মায়াৰ বন্ধন। এই মায়াৰ বন্ধনৰ পৰা আমাক পৰিত্ৰাণ কোনে কৰিব? যাগযজ্ঞ নেকি? নহয়। দান দক্ষিণাই নেকি? নহয়। পূজা পাতলে কৰিব পাৰিব নেকি? নহয়। তীৰ্থ ভ্ৰমণে পাৰিব নেকি? নোৱাৰে। তপ ধ্যানে পাৰিব নেকি? নোৱাৰে। উপায় কি? ভগৱন্তৰ নাম, কেৱল ভগৱন্তৰ ভক্তিৰ মাধ্যমেদিহে আমি the name of God, very essential part in our life for the eradication power of illusion. Illusion মানে মায়া, মায়াৰ শক্তিৰ পৰা ইৰেডিকেশ্যন মুক্ত হ'বৰ কাৰণে এটাই মাত্ৰ উপায় আছে, দ্য নেম অফ গড। ভগৱন্তৰ নামৰ বাহিৰে না তপ কৰি পাৰিব, না যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড কোনো উপায় অৱলম্বন কৰি এই মায়াময় সংসাৰৰ জন্মৰ পৰা মৃত্যু, মৃত্যুৰ পৰা জন্ম, এই বন্ধন কিন্তু খণ্ডন কৰিব নোৱাৰি। প্ৰভু সমস্ত এই মায়াময় সংসাৰৰ মোহত অৰ্জুন পৰি গ'ল। মায়াৰ মোহত অৰ্জুন পৰি গ'ল। অৰ্জুনে যেতিয়া দেখিলে ভগৱানে কৃষ্ণক ক'লে, সখা মোক এতিয়া এটা কাম কৰিব লাগে। বোলে কি বা? মই কাৰ কাৰ লগত মই যুঁজিব লাগিব? মোৰ ৰথখন এই যে কৌৰৱসকলৰ 11 সৈনী, আমাৰ যে 7 সৈনী, দুয়ো দলৰ মাজৰে এটুকুৰা জেগাত, এনেকুৱা জেগাত মোৰ ৰথখন ৰাখি দিব লাগে য'ৰ পৰা নেকি মই এবাৰ ভালদৰে কৌৰৱ আৰু পাণ্ডৱ আমাৰ দুয়ো দলৰ সৈন্যসকলক, বীৰসকলক মই এবাৰ চাই ল'ব পাৰোঁ। যেতিয়া নেকি অৰ্জুনে কোৱা মতে কৃষ্ণই মানে ৰথখন লৈ গ'ল, কুৰুক্ষেত্ৰ সমৰভূমিৰ মধ্যম স্থানত অৰ্জুনৰ ৰথখন ড্ৰাইভাৰে গৈ ৰাখি দিলেগৈ। কৃষ্ণ হ'ল ড্ৰাইভাৰ আৰু যুঁজাৰু হ'ল অৰ্জুন। অৰ্জুনে দুয়ো দলৰ ফালে এবাৰ ভালকৈ চালে। চাই স্বাভাৱিকতে অৰ্জুনৰ মোহ সৃষ্টি হ'ল। গুৰুন্নহত্বাহি মহানুভাবান শ্ৰেয়ো ভোক্তম ভক্ষম প্ৰিয়লোকে হত্বাৰ্থকামস্তো গুৰু নিহেব ভুঞ্জীয় ভোগান
প্রদিগ্ধান ভুঞ্জীয় ভোগান ৰুধিৰ প্ৰদিগ্ধান। অৰ্জুনৰ মনত এই ভাৱনাটো হ'ল। অৰ্জুনে দেখিলে ৱা এইসকলতো মোৰ সন্মুখত, ইয়াৰ বহুজন আছে মোৰ ভাতৃ সদৃশ। দুৰ্যোধনকে আদি কৰি বহুজন 11 সৈনিক সেনাৰ মাজত আছে মোৰ ভাতৃ সদৃশ, আৰু বহুজন মোৰ জ্যেষ্ঠ দাদা সদৃশ, আৰু শতসহস্ৰজন আছে মোৰ পিতৃতুল্য, বহুজন আছে মোৰ শালপতি সম্পৰ্কীয়, বহুজন আছে মোৰ শহুৰ সম্পৰ্কীয়, বহুজন আছে মোৰ ভাগিন মামা সম্পৰ্কীয়। এইবিলাকতো মোৰ আপোন, আৰু এই গোটেই আপোন 11 অসৈনী কুৰুসেনাৰ মাজত সবাতোতকৈ অগ্ৰস্থানত যিকেইজন আছে সেইকেইজনতো মোৰ গুৰু। দ্ৰোণাচাৰ্য মোৰ গুৰু, কৃপাচাৰ্য মোৰ গুৰু, পিতামহ ভীষ্ম মোৰ গুৰু। গতিকে এই গুৰুসকলৰ লগত এতিয়া মই সংগ্ৰাম কৰিম। যুঁজ কৰিলে খাটাং, যুদ্ধত হয় কোনোবা মৰিব, কোনোবা হয়তো জীৱ, আৰু মই যুঁজিম মোৰ এই গুৰুসকলৰ লগত। গুৰুসকলক নিধন কৰা মানে গুৰুসকলৰ তেজেৰে গুৰুসকলক হত্যা কৰি, পিতৃসকলক হত্যা কৰি, ভাই ভাতৃসকলক হত্যা কৰি মই কুৰুক্ষেত্ৰ নগৰত, এই ভাৰত ভূমিত ৰাজ্য ভোগ কৰি থকা মানে মোৰ ইষ্টমিত্ৰ ভাই ভাতৃসকলক হত্যা কৰি তেওঁলোকৰ তেজেৰে মিশ্ৰিত অন্ন খাই জীয়াই থকা হ'ব। গতিকে মই এইটো কাম কৰিব নোৱাৰোঁ সখা। মোৰ ভাই ভাতৃ ইষ্টমিত্ৰ এওঁলোকৰ ৰুধিৰে মিশ্ৰিত অন্ন খাই জীয়াই থকাতকৈ শ্ৰেয় ভক্তম ভক্ষম প্ৰিয়লোকে, মই এটা কথাই সখা শ্ৰেয় বুলি ভাবিছোঁ, কল্যাণকাৰক বুলি ভাবিছোঁ, যে মই ভিক্ষা কৰি জীয়াই থকাটোৱেই অতি ভাল হ'ব। এই শ্লোকভাগ গোবিন্দ মিশ্ৰদেৱে ভাঙনি কৰিছে, মন কৰকচোন দুলৰী ছবিচন্দত। এৰাম গুৰু কন বদি ৰাজ্য কোন সাধি, দেখ দেখান্তৰে যাওঁ, এহি পৰাশ্ৰয় কৰিলো নিশ্চয়, ভিক্ষা মাগি আনি খাওঁ। অৰ্জুনে ক'লে সখা কৃষ্ণ, মই গুৰু সম্পৰ্কীয় ইষ্ট লোকসকলক মই হত্যা কৰিব নোৱাৰোঁ। গুৰুক অনবধি মোক ৰাজ্যকে নেলাগে লাগিলে। আৰে 12 বছৰ বনবাসতো থাকিলোঁ, এবছৰ অজ্ঞাতবাসত কটালোঁ, আৰুনো কিমান বছৰ জীয়াই থাকিম? যিমান বছৰ জীয়াই থাকিম মই গুৰুক হত্যা নকৰাকৈ ভিক্ষা কৰি কৰি দেশে দীপান্তৰে, চহৰে নগৰে, গাঁৱে ভূঞে মই ভিক্ষাৰ অন্নৰে জীয়াই থকাটোৱেই মোৰ কাৰণে কল্যাণকাৰক পন্থা হ'ব। গতিকে মই আৰু যুদ্ধ নকৰোঁ। এইবুলি অৰ্জুনে ধনুষৰ হাতৰ পৰা এৰি দিলে। তে প্ৰভু সমস্ত এই যিটো অৰ্জুনৰ যিটো মোহৰ ভূমিকা, এই ভূমিকাটো আপোনাৰ মোৰ বাস্তৱ জীৱনতো কেনেধৰণে আমরা সমস্তজনক গ্ৰাস কৰি আছে, আমি কেনেধৰণে মোহগ্ৰস্ত হৈ আছোঁ, এই সম্পৰ্কে পৰৱৰ্তী পদত আমি আঁত ধৰিবৰ কাৰণে যত্ন কৰিম।